Hello student, Study Meet YouTube চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আহা আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ লেচন 1 বিজ্ঞানৰ বিচিত্ৰ জগতখন আলোচনা কৰি চাওঁ। পাঠটোৰ আৰম্ভণিতে আমি পাঠটোৰ ভিতৰৰ যিখিনি বিষয়বস্তু আছে সেইখিনি আমি ছুটিকৈ আলোচনা কৰি চাওঁ। তাৰ পাছত আমি পাঠটিৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ সম্পূৰ্ণকৈ আলোচনা কৰিম। আসুন আমি চাওঁ পাঠটোত কি আছে। প্ৰথমতে ইয়াতে কৈছে আমি বিজ্ঞান মানে কি? বিজ্ঞান মানে তোমাৰ বিজ্ঞান বাৰু কি? বিজ্ঞান মানে হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। বিজ্ঞান মানে কি? পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰি যিটো আমি জ্ঞান লাভ কৰোঁ সেইটোৱে হ'ল বিজ্ঞান। পৰীক্ষা নোহোৱাকৈ কোনোবাই কিবা এটা কথা কৈছে তাৰ প্ৰমাণ নোহোৱাকৈ সেইটো বিজ্ঞানত কেতিয়াও মানি লোৱা নহয়। ইয়াতে তোমাক এটা গল্প কথা কৈছে, আলাউদ্দিনৰ চাকিৰ কথা কৈছে, হয়নে? আৰু তোমাৰ সপোনত কিবা এটা ঔষধ পোৱাৰ কথা কৈছে। তো এই কথাবিলাক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, ঠিক আছে? তো বিজ্ঞান বুলি ক'লে কি হ'ব লাগিব? সি সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব। নেক্সট কি কৈছে? কি কৈছে? বৈজ্ঞানিক মানসিকতাৰ কথা কৈছে। তো বৈজ্ঞানিক মানসিকতা মানে কি? কিবা এটা বস্তুৰ ওপৰত সন্দেহ কৰা আৰু সন্দেহ কৰি সেই বস্তুটোৰ ওপৰত পৰীক্ষা চলোৱা আৰু পৰীক্ষাৰ শেষত যুক্তিপূৰ্ণভাৱে প্ৰণালীবদ্ধভাৱে বস্তুটোৰ ওপৰত কি নিজৰ যুক্তি প্ৰদান কৰা। এইটোৱে হ'ল কি তোমাৰ বৈজ্ঞানিক মানসিকতা। বৈজ্ঞানিক মানসিকতা গঢ়ি উঠিবলৈ কি হ'ব লাগে? আমি মুক্ত মনৰ মানুহ হ'ব লাগে, ঠিক আছে? আৰু কি হ'ব লাগে? নিৰপেক্ষ হ'ব লাগে। মুক্ত মনৰ মানুহ, নিৰপেক্ষ, তাৰ পাছত এইখিনি আৰু কি থাকিব লাগিব? প্ৰণালীবদ্ধভাৱে সন্দেহ কৰিব পাৰিব লাগিব, প্ৰমাণ বিচাৰিব পাৰিব লাগিব আৰু মুক্ত মনৰ অধিকাৰী হ'ব লাগিব। তেতিয়াহ'লে তোমাৰ মনত যে এটা বৈজ্ঞানিক মানসিকতা আছে সেইটো তুমি ক'ব পাৰিবা। তোমাক ইয়াতে এটা কাহিনী কথা কৈছে। কাহিনী কাৰ? ডাঙৰ বিখ্যাত বিজ্ঞানী গেলিলিঅ'। তোমালোকে গেলিলিঅ'ৰ কথা নিশ্চয় শুনিছা। কাহিনীটো কাৰ? গেলিলিঅ'ৰ নামৰ বিজ্ঞানীজনৰ। গেলিলিঅ' কোন আছিল? এজন বিজ্ঞানী আছিল। তেওঁ কি আৱিষ্কাৰ কৰিছিল? যে পৃথিৱী যে সূৰ্যৰ চাৰিওফালে ঘূৰে সেইটো কথা তেওঁ প্ৰমাণ কৰিছিল। আৰু ইয়াতে তেওঁ এটা প্ৰমাণৰ কথা কৈছে, কাহিনীৰ কথা কৈছে, আৱিষ্কাৰৰ কাহিনী। আৱিষ্কাৰৰ কাহিনীটো আমি চাওঁচোন আহা। কি কৈছে? তেওঁ এটা ডাঙৰ আৰু এটা সৰু দুটা শিল একেলগে দুয়োটা ওপৰৰ পৰা পেলাই দিছিল। তাৰ পাছত তেওঁ লক্ষ্য কৰিছিল যে কোনটো শিল আগতে মাটিত পৰিব। গেলিলিঅ'ই প্ৰথমতে ভাবিছিল যে যিহেতু ডাঙৰ শিলটো বেছি গধুৰ, গতিকে ডাঙৰ শিলটোৱেই আগতে পৰিব, হয়নে? তোমালোকেও হয়তো নিশ্চয় ভাবিছা যে ডাঙৰ শিলটোৱেই আগতে পৰিব, কিন্তু প্ৰমাণটো কি হ'ল? তাৰ সম্পূৰ্ণ ওলোটা হ'ল। তেওঁ কি কৰিলে? ইটালীৰ পিছা চহৰত থকা হেলনীয়া স্তম্ভত উঠিল। হেলনীয়া ঠাইৰ পৰা ওপৰৰ পৰা তেওঁ এটা ডাঙৰ আৰু এটা সৰু শিলগুটি দুটা একেলগে কি কৰিলে? পেলাই দিলে। তাৰপাছত তেওঁ লক্ষ্য কৰিলে যে কোনটো শিল আগতে পৰিল। তেওঁ ভবামতে কিন্তু তেওঁ ভাবিছিল যে ডাঙৰ গুটিটো আগতে পৰিব, কিন্তু নহ'ল। দুয়োটা শিলগুটি কি হ'ল? একে সময়তে আহি মাটিত পৰিল। লগে লগে তেওঁ এটা সত্য প্ৰতিষ্ঠিত কৰিলে, হয়নে নাই? আগেয়ে ভবা কথাটো অসত্য বুলি জনা গ'ল। তো তেনেদৰে আমি যিটো কথা ভাবি আছোঁ যে এইটো বস্তু এনেকৈ হ'ব নেকি, সেইটো বস্তু তেতিয়ালৈকে আমি মানি ল'ব নালাগে প্ৰমাণ নকৰাকৈ। আমি প্ৰমাণ কৰি চাব লাগে, তাৰপাছতহে মানি ল'ব পাৰিম আমি।
হয়নে নাই? তো তেনেদৰে আমি যিকোনো নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰোঁ। তোমালোকেও মনত যদি তেনেকুৱা কিবা বৈজ্ঞানিক চিন্তাধাৰা আছে বা তোমালোকে কিবা এটা তথ্য যদি ভালদৰে পৰ্যবেক্ষণ কৰি নতুন বস্তু আৱিষ্কাৰ কৰিব পৰা, তোমালোকেও কি হৈ যাবা? বিজ্ঞানী হ'ব পাৰিবা। এতিয়া কৈছে তুমিও বিজ্ঞানী হ'ব পাৰিবা। বিজ্ঞানী হ'বলৈ প্ৰথমতে কি লাগে? বিজ্ঞানী হ'বলৈ প্ৰথমতে লাগে পৰ্যবেক্ষণ। কি লাগে? পৰ্যবেক্ষণ। তুমি বিজ্ঞানী হ'ব পাৰিবা। তুমি জানা বিজ্ঞানীসকলে নতুন বস্তু বা তথ্য আৱিষ্কাৰ কৰে। মোবাইল ফোন, মটৰ গাড়ী, উৰাজাহাজ, ৰন্ধন গেছ, দৰৱ ইত্যাদি বিজ্ঞানীয়ে বনাইছে। এনে কিমান বস্তু তোমালোকৰ ঘৰত আছে, হয়নে? যিবোৰ বিজ্ঞানীয়ে বনাইছে। তুমিও বিজ্ঞানী হ'ব বিচাৰা নেকি? কৈছে। ইয়াৰ বাবে বাৰু কি কৰা উচিত তোমাৰ? প্ৰথম কামটো হ'ল পৰ্যবেক্ষণ। পৰ্যবেক্ষণ মানে চোৱা, ভালদৰে পৰীক্ষণ কৰা এটা বস্তু ভালদৰে চোৱা চিতা কৰা। উৰাজাহাজ উৰি যোৱা আৰু চৰাই উৰাৰ মাজত কিবা মিল আছেনে বাৰু? নিশ্চয় আছে, হয়নে নাই? চৰাইয়ে শুই থকাৰ অৱস্থাৰ দৰে উৰে, মূৰ ওপৰ ফালে, পিছ অংশ তলফালে এনেদৰে নুৰে। উৰাজাহাজে তেনেদৰে উৰে, হয়নে? উৰাজাহাজটো কেনেদৰে আৱিষ্কাৰ হ'ল? মানুহে প্ৰথমতে লক্ষ্য কৰিছিল যে চৰাইবিলাক আকাশত উৰিব পাৰে, হয়নে? মানুহবিলাকে ভাবিছিল যে চৰাইৰ নিচিনাকৈ যদি আমিও উৰিব পাৰোঁ, হয়নে? প্ৰথমতে বহুত কি হৈছে, বহুত কাহিনী গৈছে ইয়াৰ মাজত। আজিৰ যিটো এৰোপ্লেন আৱিষ্কাৰৰ ঘটনাৰ মাজত কি হৈছে, বহুত কাহিনী পাৰ হৈ গৈছে। সেইবিলাক তোমালোকে যদি পঢ়িব বিচাৰা, বেলেগ বেলেগ কিতাপ আছে, পঢ়ি চৰাই আৰু এৰোপ্লেনৰ ছবি দিছে দুটা, হয়নে? চৰাই যেনেদৰে উৰিছে ঠিক তেনেদৰেই এৰোপ্লেনটোও চলিছে, হয়নে? চৰাইক দেখিয়ে কিন্তু এৰোপ্লেন বনাইছে। উৰাজাহাজ আৱিষ্কাৰ কৰিছিল দুগৰাকী ভাগ্যকায়ে। উৰাজাহাজ আৱিষ্কাৰ কোনে কৰিছিল? দুগৰাকী ভাগ্যকায়ে। নাম আছিল উইলবাৰ ৰাইট আৰু অৰবিলি ৰাইট। তেওঁলোক অতি কি আছিল? কৌতূহলী আছিল। কৌতূহলী মানে জানিবলৈ ইচ্ছা প্ৰকাশ কৰা। কিবা এটা বস্তু জানিবলৈ ইচ্ছা থকা হ'ল কৌতূহলী। ঘৰত থকা চাইকেল আৰু আন আন যন্ত্ৰৰ বিভিন্ন অংশবোৰ খুলি চাইছিল। প্ৰতিটো অংশই কেনেদৰে কাম কৰে বুজিবলৈ চেষ্টা কৰিছিল। সৰুৰে পৰা তেওঁলোকে চৰাই কেনেদৰে উৰে পৰ্যবেক্ষণ কৰিছিল। চৰাইয়ে বাৰু কিয় শুই থকাৰ দৰে উৰে? তেনেদৰে উৰিলে বতাহৰ বাধা কম পাব। এয়া হ'ল আনুমানিক সিদ্ধান্ত। গতিকে পৰ্যবেক্ষণৰ পিছত ঘটনা সম্বন্ধে আনুমানিক সিদ্ধান্ত কৰিব লাগে। শেষত সিদ্ধান্তটো শুদ্ধ নে অশুদ্ধ পৰীক্ষা কৰিব লাগে। এনেদৰে সত্যত উপনীত হ'ব পাৰি। এনে সত্যই হ'ল কি? জ্ঞান। প্ৰথমতে আমি কি, ইয়াতে যে উদাহৰণ দিছে চৰাই আৰু এৰোপ্লেন। চৰাই আৰু এৰোপ্লেন কেনেদৰে উৰে? প্ৰথমতে কি কৈছে? শুই থকাৰ দৰে যদি উৰে, তেতিয়াহ'লে বতাহৰ বাধা কম পায়। এইটো আমি অনুমান কৰিলোঁ। এতিয়া এই অনুমানটো আমি পৰ্যবেক্ষণ কৰিম। পৰ্যবেক্ষণ কৰাৰ পাছত যদি আমি সত্য, তেতিয়াহ'লে কি হ'ব? আমি সেইটো জ্ঞান সত্য হ'লে আমি ভাবিম সেইটোৱেই বিজ্ঞান, হয়নে? কি কৈছে? পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। কি? পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা, এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ল কি? তোমাৰ বিজ্ঞানসন্মত পদ্ধতি। ইয়াতে এটা কি কথা কৈছে? কণ্টিকি অভিযান। এই কণ্টিকি অভিযানটো কি বাৰু আমি চাওঁচোন। কি হৈছে? দক্ষিণ আমেৰিকাৰ পৰা বহু দূৰত প্ৰশান্ত মহাসাগৰত কেইটামান দ্বীপ আছে। সেই দ্বীপত থকা মানুহৰ আচাৰ ব্যৱহাৰ ৰীতি-নীতি দক্ষিণ আমেৰিকাৰ স্থানীয় বাসিন্দাৰ লগত মিলে। এয়া হ'ল পৰ্যবেক্ষণ। অনুমান কৰা হ'ল বহু বছৰ আগত দক্ষিণ আমেৰিকাৰ মানুহ তালৈ গৈছিল, কিন্তু উত্তাল প্ৰশান্ত মহাসাগৰত সেই সময়ৰ নৌকাৰে যোৱাটো সহজ নাছিল। সেয়েহে বহুতে অনুমানটো শুদ্ধ নহয় বুলিও ভাবিছিল। কিন্তু অনুমানটোৰ সত্যতা প্ৰমাণ কৰিবলৈ কিমান বিজ্ঞানীয়ে পুৰণি ধৰণৰ নৌকা সাজি যাত্ৰা কৰিলে। তেওঁলোকে 101 দিনৰ মূৰত অৰ্থাৎ কেইমাহমানৰ পাছত সেই দ্বীপত উপস্থিত হ'ল। লগে লগে তেওঁলোকৰ অনুমান সঁচা বুলি প্ৰমাণিত হ'ল। এয়া হ'ল কি? কণ্টিকি অভিযান। বুজি পাইছা? তো দক্ষিণ আমেৰিকাৰ কিছুমান মানুহে উত্তৰ প্ৰশান্ত মহাসাগৰত এটা দ্বীপত মানুহ থকাটো অনুমান কৰিছিল, সন্দেহ কৰিছিল। তেতিয়া
যেতিয়া সন্দেহ কৰিছিল তেতিয়া তেওঁলোকে সেই দ্বীপত যাবলৈ প্ৰয়াস কৰিলে আৰু কি কৰিলে সেই সময়ৰ পুৰণি নৌকা সাজি তাতে কেইজনমান মানুহ প্ৰায় 101 দিনৰ মূৰত গৈ উপস্থিত হৈ গৈ সিহঁতে যিটো ভাবিছিলে সেইটো সঁচা হ'ল আৰু এইটোৱে কি বুলি কয় কণ্টেকি অভিযান বুলি কৈছে। তোমালোকে নিশ্চয় দেখিছা সৰু কেঁচুৱা এটা মাকৰ কোলাৰ পৰা লাহে লাহে কি হয় ডাঙৰ হয় হয়নে? ডাঙৰ হোৱাৰ পাছত আৰু তেওঁক মাকে কোলত ল'ব নোৱাৰে হয়নে? বেছি ডাঙৰ হ'লে আৰু কোলত ল'ব নোৱাৰা হয় হয়নে নাই? তো এই সৰুৰ পৰা যে খাদ্য খাই ডাঙৰ হয়, ঠিক তেনেদৰে তোমালোকে এইটো কথাই অনুমান কৰিব পাৰা নে যে গছেও আহাৰ খায়, কিয়নো গছেওতো সৰুৰ পৰা ডাঙৰ হয়। তোমালোকে এই কথাটো ভাবি ল'ব পাৰা নিশ্চয় হয়নে? এতিয়া তুমি ভাবার দৰে গছে খাদ্য খায় নে নাখায় এইটো কথাৰ উত্তৰ তুমি বিজ্ঞানত পাবা। ঠিক আছে? তো গছেও কি খায়? আহাৰ খায়, কিয়নো আমি সকলোৱে জানো গছক কি লাগে? সাৰ আৰু পানী দিব লাগে, তেতিয়াহ'লে সি ডাঙৰ হৈ আহে। আমি পানীৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। বৰষুণ হিচাপে আমি আকাশৰ পৰা বৰষুণৰ পানী মাটিত পৰে। পানীৰ টোপালৰ সৃষ্টি কেনেকৈ হয় বাৰু? বৰষুণত কেতিয়াবা বৰফ বা শিল পৰে। বৰফবোৰ আকৌ ক'ৰ পৰা আহে? মায়ে ভিজা কাপোৰ শুকাবলৈ বাহিৰত মেলি দিয়ে। কাপোৰত থকা পানী ক'লৈ যায় বাৰু? আঞ্জা ৰান্ধোতে বা ভাত ৰান্ধোতে কেৰাহীটো ঢাকনিৰে ঢাকি দিয়া হয়। ঢাকি দিলে কি হয়? তাত পানীৰ টোপাল দেখা যায় হয়নে? এই পানীৰ ক'ৰ পৰা আহে বাৰু? হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চলৰ বৰফে ঢাক খাই থাকে। ইয়াৰ কাৰণ কি বাৰু? চোৱাচোন, আমি জানিবলগীয়া কিমান যে কথা আছে হয়নে? তোমালোকৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব কিমান বাৰু? 1 কিলোমিটাৰ নে 2 কিলোমিটাৰ নে তাতকৈ বেছি নে কম? দূৰত্ব মানে আচলতে ৰাস্তাটোৰ দৈৰ্ঘ্য। ধৰা তোমাৰ ঘৰৰ পৰা স্কুললৈ যোৱা ৰাস্তা আছে, দুটা ৰাস্তা আছে। ৰাস্তা দুটা যেনিবা স্কুললৈ দূৰত্ব বেলেগ বেলেগ, তেনে ক্ষেত্ৰত ঘৰৰ পৰা স্কুললৈ ৰাস্তা দুটাৰ দৈৰ্ঘ্য বেলেগ বেলেগ হ'ব। গুৱাহাটীৰ পৰা দিল্লীলৈ ৰেলগাড়ীৰে দূৰত্ব প্ৰায় 1900 কিলোমিটাৰ। তুমি যেনিবা গুৱাহাটীৰ পৰা দিল্লীলৈ ৰেলগাড়ীৰে গৈ আছা। ৰেলগাড়ীখনে ধৰা প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ বেগেৰে ক'তো নোৰোৱাকৈ গৈ আছে, তেতিয়াহ'লে তুমি প্ৰায় 16 ঘণ্টাৰ মূৰত দিল্লী পাবাগৈ। ভাবাচোন, একেখন ৰেলগাড়ীৰে তুমি যদি পৃথিৱীৰ পৰা চন্দ্ৰলৈ একে বেগেৰে গৈ আছা, চন্দ্ৰ পাবলৈ তোমাক প্ৰায় তেতিয়া 5 মাহমান সময় লাগিব। ৰাতি আকাশৰ তৰাবোৰ চোৱাচোন বাৰু, কিমান যে তৰা আছে নহয়নে? সেইবোৰ মহাকাশত উপঙি আছে। তোমাৰ পৃথিৱীখনো তেনেদৰে উপঙি আছে। আমাৰ পৃথিৱীখনো তেনেদৰে মহাকাশত উপঙি আছে, মানে ভাহি আছে। ভাবিব পাৰানে বাৰু মহাকাশচাৰীয়ে পৃথিৱীখনৰ ছবি লৈ মহাকাশত তেওঁলোকে পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখেও। এই নীলা মাৰ্বলতে কি কৰোঁ? আমি বাস কৰোঁ। আমাৰ লগতে আৰু যে কিমান ধৰণৰ জীৱ আছে। জীৱবোৰ ভিতৰত আকৌ বহুত উদ্ভিদ আছে আৰু বহুত প্ৰাণী আছে। পৃথিৱীৰ জীৱৰ কেনেকৈ সৃষ্টি হ'ল বাৰু? তুমি নিশ্চয় বহিৰ্বিশ্বৰ প্ৰাণী বা এলিয়েনৰ কথা তোমালোকে শুনিছা হয়নে? যাদু চিনেমাখন তোমালোকে নিশ্চয় শুনিছা যে এলিয়েন থকা। সঁচাকৈ কোনোবা গ্ৰহত এলিয়েন আছে নেকি? বিজ্ঞানীসকলে এই সম্বন্ধে অধ্যয়ন কৰি আছে যে আমাৰ বাহিৰেও আমাৰ পৃথিৱী যেনেদৰে এটা গ্ৰহ, পৃথিৱীত আমি বসবাস কৰি আছো, ঠিক তেনেদৰে পৃথিৱীৰ বাহিৰে আৰু যিমানবিলাক গ্ৰহ আছে, সেই গ্ৰহবিলাকতো কি আছে নেকি? এলিয়েন বা অন্য জীৱ আছে নেকি তাতে? বিজ্ঞানীসকলে এইটো কথা কিন্তু সন্দেহ কৰিছে, আৰু সন্দেহ কৰি এতিয়া এই বিষয়ে অধ্যয়নো কৰি আছে। হয়তো ভৱিষ্যতে এইটো প্ৰমাণো হৈ যাব। জীৱৰ উপৰি পৃথিৱীখন আৰু বহু ধৰণৰ কি আছে তেনে পদাৰ্থ আছে। ঘৰতে চাবাচোন, চাউল, দাইল, চেনি, নিমখ, গাখীৰ, তেল, কাগজ, কলম, পেঞ্চিল, কটাৰী, কাঁহী, বাতি ইত্যাদি কিমান যে বস্তু আছে হয়নে? চাউল বেলেগ পদাৰ্থ, দাইল বেলেগ পদাৰ্থ, প্ৰতিটোৱে বেলেগ বেলেগ পদাৰ্থ। কিয় বেলেগ বেলেগ হ'ল বাৰু? প্ৰতিবিধ পদাৰ্থ কিহেৰে গঠিত? আকৌ ধৰা চেনিৰ লগত বালি মিহলি হ'ল, ইহঁতক কেনেদৰে পৃথক কৰিবা? বিজ্ঞানত ইয়াৰ সমাধান কিন্তু আছে। সাগৰত জাহাজ চলে হয়নে? জাহাজখন কোন দিশত যাব লাগিব সেয়া নাবিকে কেনেদৰে নিৰ্ধাৰণ কৰে বাৰু? তেওঁলোকে কম্পাছ নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰে। কম্পাছত চুম্বক থাকে, সেই চুম্বকডালেই কম্পাছৰ মূল বস্তু।
এডাল চুম্বক মুক্তভাৱে ওলমাই ৰাখিলে ইয়াৰ এটা মূৰ উত্তৰ আৰু আনটোবোৰ দক্ষিণ কোণে থাকে, ফলত দিশ নিৰ্ণয় সহজ হয়। চুম্বক সম্বন্ধে আৰু বহুত জানিবলগীয়া, এই চুম্বক সম্বন্ধে আৰু কিন্তু বহুত জানিবলগীয়া কথা আছে। উদাহৰণস্বৰূপে ওলমাই ৰখা চুম্বক এডাল কিয় উত্তৰ দক্ষিণা হৈ থাকে? তোমালোকে লক্ষ্য কৰিবা, এডাল চুম্বক যদি আমি ওলমাই ৰাখোঁ সদায় কি উত্তৰ আৰু দক্ষিণ মুৱা হৈ থাকিব। এই পাঠটিত চুম্বকৰ এক আভাস পাবা। বিজ্ঞানৰ জগতখন সঁচাকৈ বহুত বিচিত্ৰ। বিজ্ঞানে আমাক কেনেদৰে উপকৃত কৰিছে আমি ভাবি পাৰ নাপাম, হয়নে? ৰাতিপুৱা উঠি দাঁত ঘঁহা, ব্ৰাছটোৰ পৰা আৰম্ভ কৰি পেষ্ট লোৱা, এই আটাইবোৰ কি বিজ্ঞানৰে অৱদান। তেনেদৰে দিনটোত যে আমি কিমান ধৰণৰ বস্তু ব্যৱহাৰ কৰি আছোঁ বিজ্ঞানৰ, তথাপিও বিজ্ঞানীসকলে কিন্তু প্ৰতিদিনেই নতুন নতুন বস্তু আৱিষ্কাৰ কৰি আছে, নতুন নতুন বস্তুৰ সন্ধানৰ কৰি আছে। তুমিও কিন্তু এই ধৰণৰ কামত যোগদান কৰিব পাৰা। ইয়াতে এই যে বস্তুবিলাক দেখিছা, চব বিজ্ঞানৰ অৱদান, হয়নে? চাইকেল, তলা, ঘড়ী, ফ্ৰিজ, কম্পিউটাৰ, মোবাইল, কলম, ৰুটি বেলনি, তবলা, বঁটা, টকা, পানী বটল, ফণি, জোতা, বাল্টি, এইবোৰ চব কি বিজ্ঞানৰ আৱিষ্কাৰ। তো এইখিনি আছিল পাঠটোৰ মেইন বস্তু। এতিয়া ইয়াতে কিছুমান মূল শব্দ দিছে। মূল শব্দসমূহ হ'ল পৰ্যবেক্ষণ, কৌতূহলী, পৰীক্ষা, মুক্তমনৰ অধিকাৰী, তাৰপাছত আনুমানিক সিদ্ধান্ত, প্ৰমাণ বিচৰা, বিজ্ঞানসন্মত পদ্ধতি, প্ৰণালীবদ্ধ বা যুক্তিসম্পন্ন সন্দেহ। এতিয়া চোন আমি কি কৰোঁ, পাঠটিৰ পাঠভিত্তিক প্ৰশ্নসমূহলৈ চাওঁ। প্ৰশ্ন 1 কি কৈছে, খালী ঠাই পূৰণ কৰা। খালী ঠাই পূৰণত কি কি হ'ব? ইয়াতে বিজ্ঞান হ'ল দেশ আৰু দেশৰ জৰিয়তে লাভ কৰা জ্ঞান। কি বাৰু? আমি পাঠটোত পাইছোঁ যে বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। কি? পৰ্যবেক্ষণ আৰু পৰীক্ষা। ঠিক আছে, এইটো তোমালোকে লিখিবা। বি নম্বৰ আছে, পৰ্যবেক্ষণ, দেশ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি। কি আছে? পৰ্যবেক্ষণ আৰু কি হ'ব? আনুমানিক সিদ্ধান্ত। ইয়াতে কি হ'ব তোমাৰ? আনুমানিক সিদ্ধান্ত হ'ব ইয়াতে। আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি। তাৰমানে বিজ্ঞানসন্মত পদ্ধতি কাক কয়? পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা, এই তিনিটা বস্তুৱেই হ'ল কি বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়। চি, দেশৰ বাবে আমি খাদ্য খাওঁ। আমি খাদ্য কিয় খাওঁ বাৰু? বৃদ্ধিৰ বাবে, আমাৰ শৰীৰৰ বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ। বৃদ্ধি হ'ব, ইয়াতে হ'ব বৃদ্ধি। ডি, পাঞ্জাৱত মানুহে প্ৰধানকৈ ডিছ খায়। কি খায়? ৰুটি খায়। কি খায়? পাঞ্জাৱত মানুহে কি খায়? প্ৰধানকৈ ৰুটি খায়, হয়নে নাই? ৰুটি খায়। তাৰপাছত ই, কম্পাছত দেশ থাকে। কি থাকে? চুম্বক থাকে। কম্পাছত কি থাকে? চুম্বক। প্ৰশ্ন 2 কি কৈছে, শুদ্ধটোত ৰাইট চিন দিয়া। শুদ্ধ কোনটো আছে ইয়াতে আমি বিচাৰি লৈ ৰাইট চিন তাতে দিব লাগিব। এ, আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। শুদ্ধ, হয়নে নহয়? আমি কি স্বাস্থ্য বেয়া হোৱা খাদ্য খাম নেকি? এনেকুৱা খাদ্য খাম নেকি যে যিবোৰ খালে আমাৰ বেমাৰ হয়? নাখাওঁ নিশ্চয়। গতিকে সেইটো শুদ্ধ, সেইটো ৰাইট চিন দিব লাগিব। বি, পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো নেকি? পানী অবিহনে আমি জীয়াই থাকিব পাৰো নেকি? নোৱাৰো। এইটো ৰং হ'ব, নোৱাৰো। তাৰমানে এইটো চিন নিদিওঁ, তাৰমানে ৰং চিন দিব পোৱা নাই, পূৰণ চিন দিব পোৱা নাই। গতিকে আমি ৰাইট চিনহে দিম, যিটো শুদ্ধ সেইটো, বাকীটো নিদিওঁ। চি, বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে। শুদ্ধ। পানীটো বৰষুণৰ পানী ওপৰৰ পৰাই আহে। শুদ্ধ। ডি, ওলমাই ৰখা চুম্বক এডাল সদায় পূৱা পশ্চিমা হৈ থাকেনে? আমি কিতাপত পাই আহিছোঁ যে নাথাকে, উত্তৰ দক্ষিণ হৈ থাকে। চুম্বক এডাল সদায় কি উত্তৰ দক্ষিণ হৈহে থাকে। ই, হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে। হয়, হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চলত কি থাকে? বৰফ পৰি থাকে। এইটো শুদ্ধ। এতিয়া চাওঁচোন,
3 নম্বৰ প্ৰশ্নত কি কৈছে 3 চমু উত্তৰ দিয়া মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে উত্তৰ মহাকাশচাৰীয়ে মহাকাশত থাকি পৃথিৱীখনক নীলা মাৰ্বল এটাৰ দৰে দেখে বি কম্পাছৰ মূল বস্তু কি কম্পাছৰ মূল বস্তু হ'ল চুম্বক চি চুম্বক ওলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে উত্তৰ ওলমাই ৰখা চুম্বক এডাল উত্তৰ দক্ষিণ মুখ কৰি থাকে ডি নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে নাবিকসকলৰ লগত কম্পাছ থাকে কম্পাছত চুম্বক থাকে আমি জানো চুম্বক এডাল সদায় উত্তৰ দক্ষিণ মুৱা হৈ থাকে যেতিয়া নেকি জাহাজত থাকি নাবিকসকলে কম্পাছৰ সহায়ত উত্তৰ আৰু দক্ষিণ দিশ দুটা নিৰ্ণয় কৰিব পাৰিব তেতিয়াহ'লে বাকী পূব আৰু পশ্চিম দিশো নিৰ্ণয় কৰিব পাৰিব এনেদৰে নাবিকসকলে সাগৰত জাহাজৰ দিশ নিৰ্ণয় কৰে ই বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি উত্তৰ বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হ'ল পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এতিয়া 4 নম্বৰ কি কৈছে শুদ্ধ উত্তৰৰ গলটো সম্পূৰ্ণকৈ পূৰ কৰা শুদ্ধ উত্তৰ কোনটো আছে ইয়াতে 1 নম্বৰ আছে 4 1 উইলবাৰ ৰাইট আৰু আৰবেলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল উৰাজাহাজ হয়নে એટલે কোনটো আমি গোল দিব লাগিব উৰাজাহাজ এইটোত আমি কি কৰিব লাগিব এনেকে পুৰা গোল কৰিব দিছে এইটো তোমালোকে গোল কৰি দিবা ঠিক আছে এইটো 2 নম্বৰ তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয় কোন কামত ব্যৱহাৰ কৰা হয় দিশ নিৰ্ণয় কৰা ক'ত ব্যৱহাৰ হয় দিশ নিৰ্ণয় কৰিবলৈ তো এইটো কি কৰি দিবা এনেকে কি কৰি দিবা তো তোমালোকে পাঠটোৰ সম্পূৰ্ণ আলোচনা আৰু প্ৰশ্ন উত্তৰসমূহ জানিলা তোমালোকে পাঠটো পঢ়িবা পঢ়িলৈ প্ৰশ্নসমূহ পঢ়ি মনত ৰাখিবা কিয়নো পৰীক্ষাত এই ধৰণৰ প্ৰশ্ন আহিব তো ভিডিঅ'টো শেষত তোমালোকে ভিডিঅ'টো কেনে পালা মোক কমেণ্ট কৰি জনাবা আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবা লগতে যদি প্ৰথম আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কিয়নো এইটো চেনেলত মই তোমালোকৰ কাৰণে অন্যান্য বিষয়ৰ ভিডিঅ'সমূহ আগবঢ়াম তেতিয়ালৈকে সকলোৱে ভালে থাকিবা কুশলে থাকিবা বাই বাই